কংগ্ৰেছৰ প্ৰতিবাদত অংশ ল'বলৈ আহি এজনৰ মৃত্যু। GM6ত মৃত্যু মৃদুল ইছলাম নামৰ অধিবক্তাজনৰ। মৃত মৃদুল ইছলামৰ ঘৰ কামৰূপৰ বকত বুলি জানিব পৰা গৈছে। গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহি এজন লোকৰ মৃত্যু। কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত অংশ ল'বলৈ আহি মৃত্যু হয় মৃদুল ইছলাম নামৰ এজন অধিবক্তাৰ। প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠি চালনাও কৰিছিল। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি আহত হৈছিল মৃদুল ইছলাম। মৃদুলৰ গাত লাগিছিল কন্দুৱা গেছৰ চেল। আহত মৃদুল ইছলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ অনা হয় যদিও হাস্পাতালতে মৃত্যু হয় লোকজনৰ। মৃত মৃদুল ইছলামৰ ঘৰ দক্ষিণ কামৰূপৰ সোণতলীত বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ আইনী কোষৰ অধিবক্তা আছিল মৃদুল ইছলাম।